নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰ চলি আছে, কি ক'ব? আজি নিৰ্বাচনী প্ৰচাৰত এতিয়া ওলাই আছো আৰু পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ চলি আছে। আমি যি ধৰণে আশা কৰিছিলোঁ তাতকৈ আমি ভাল ফলাফল দেখিবলৈ পাইছোঁ আৰু আশা কৰিছোঁ এনেকৈ যদি ৰাইজে সঁহাৰি দিয়ে আমাৰ যিটো 9 তাৰিখৰ যিটো ভোটদান এইটো ভাল এটা ফলাফল আমি দেখিবলৈ পাম। আচলতে ক'ব লাগিব এফালে বিজেপিৰ শক্তিশালী প্ৰাৰ্থী জীৱন গগৈ, আনফালে ৰাইজৰ দলৰ দুলাল বৰুৱা। আপুনি এনে শক্তিশালী প্ৰাৰ্থীক পৰাভূত কৰিম বুলি ভাবেনে? একচুৱেলি শক্তিশালী প্ৰাৰ্থী কোনো নহয়। যিটো জীৱন গগৈ আমাৰ বিজেপিৰ প্ৰাৰ্থী সেইজনক মানুহে মদাহী চোলাই মাষ্টাৰ বুলি ইতিমধ্যে অভিহিত কৰিছে। গতিকে যিজন জীৱন গগৈ বিজেপিৰ প্ৰাৰ্থী তেখেত কোনো ধৰণেই শক্তিশালী হ'ব নোৱাৰে বা দুলাল বৰুৱাক কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। মই যি দেখিছোঁ মোৰ তুলনাত বাকীখিনি ধূলিসাৎ হৈ যাব। আৰু জীৱন গগৈ যিহেতু সকলোৱে জানে প্ৰধান বৰুৱাৰ পুতলা, গতিকে এনেকুৱা পুতলা সদৃশ বিধায়ক চিচি বৰগাঁৱৰ সচেতন ৰাইজে নিবিচাৰে। গতিকে জীৱন গগৈ কেতিয়াও এজন শক্তিশালী প্ৰাৰ্থী হ'ব নোৱাৰে। কোনবোৰ সমস্যাক আপুনি মূলধন হিচাপে লৈ এইবাৰৰ নিৰ্বাচনত আপুনি অৱতীৰ্ণ হৈছে? ইয়াত সমস্যা বহুতখিনি আছে। বিশেষকৈ আমি ৰাস্তা ঘাট, শিক্ষা আৰু কৃষি এইকেইটা বিষয়ৰ ওপৰত মই গুৰুত্ব আৰোপ কৰিছোঁ। ভোটাৰসকলক আপুনি কি আহ্বান জনাব? ভোটাৰসকলক এইটোৱে আহ্বান জনাম, আপোনালোকে বিবেকেৰে ভোট দিব, আৱেগেৰে নহয়। ধনবল বাহুবল বহুত কিবা কিবি প্ৰয়োগ কৰিব। আপোনালোকে দেখিছে যোৱাকালি জোনাই বিধানসভা সমষ্টিতো বিক্ষিপ্ত ঘটনাবোৰ ঘটিছে। গতিকে বিজেপি এই মুহূৰ্তত তেওঁলোকে হাৰিব বুলি জানি দিক বিদিক হেৰুৱাই যিকোনো ধৰণৰ কাৰ্যপন্থা ল'ব পাৰে। গতিকে কিন্তু চিচি বৰগাঁও সমষ্টিৰ ৰাইজ যিহেতু সচেতন, কিন্তু তাৰ উপৰিও তেওঁলোকে ধনবল প্ৰয়োগ কৰিব পাৰিব। গতিকে ধন আৰু মদৰ বটল এইবোৰ বস্তু যাতে ভুল নাযায়, নিজৰ বিবেকক যাতে বিক্ৰী নকৰে, সেইখিনিক আহ্বান কৰিছোঁ। ৰাইজক আপুনি কি প্ৰতিশ্ৰুতি দিব বিচাৰে? মই প্ৰতিশ্ৰুতি দিব বিচাৰোঁ ৰাইজক এইটোৱে পোনপটীয়াকৈ যে মই চিচি বৰগাঁও সমষ্টি যে অসমৰ ভিতৰত 126টা সমষ্টিৰ ভিতৰত জাকত জিলিকা এটা সমষ্টি হিচাপে মই চাব বিচাৰোঁ। আৰু অসমত যাতে যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই অসমৰ গোটেই যিখিনি আঁচনিসমূহ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত আমি দেখুৱালে, কিন্তু সেইটো আমি কৰিব বিচৰা নাই। গোটেই আঁচনিখিনি যে চিচি বৰগাঁও সমষ্টিত আনিম, কিন্তু চিচি বৰগাঁও সমষ্টি এটা অনগ্ৰহৰ সমষ্টি। এই অনগ্ৰহৰ সমষ্টি যাতে অনগ্ৰহৰ হৈ নাথাকে, এটা উন্নত সমৃদ্ধিশালী চিচি বৰগাঁও সমষ্টি গঢ়িব বিচাৰোঁ। আপোনাৰ নিৰ্বাচনী প্ৰতীক কি? নিৰ্বাচনী প্ৰতীক মোৰ টায়াৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।